অৱশেষত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিয়ে সঁচা প্ৰমাণিত হ'ল। কংগ্ৰেছত পুনৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলে ৰিপুণ বৰাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছত যোগদানৰ পূৰ্ণ ইংগিত দিছিল ৰিপুণ বৰাই। ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সময়তে অসমীয়া প্ৰতিদিন ডিজিটেলত সম্প্ৰচাৰ হৈছিল বাতৰি। সেই কথা সঁচা প্ৰমাণিত কৰি চৰাইদেউ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিলে ৰিপুণ বৰাই। দীৰ্ঘদিন কংগ্ৰেছ দলত থাকি সকলো পৰ্যায়তে নেতৃত্ব বহন কৰি ৰিপুণ বৰাই ২.৫ বছৰ পূৰ্বে হঠাৎ যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত। যোগদানৰ পাছতেই দলটোৰ ৰাজ্যিক সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল ৰিপুণ বৰা। কিন্তু ১ ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰে ৰিপুণ বৰাই। ইয়াৰ পাছতে ৰাজ্যৰ ৰাজনীতিত হৈছিল চৰ্চা। তৃণমূল কংগ্ৰেছ এৰি কোন দলত যোগদান কৰিব ৰিপুণ বৰাই। কিন্তু সকলো চৰ্চাৰ অন্ত পেলাই অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰি সঁচা প্ৰমাণিত কৰি পুনৰ পুৰণি দলটোলৈকে উভতি গ'ল ৰিপুণ বৰা। কংগ্ৰেছত পুনৰ যোগদান কৰি নেতাগৰাকীয়ে ক'লে এনেদৰে। মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আহিবলৈ পাই মই অতি গৌৰৱবোধ কৰিছোঁ। মোৰ পুৰণি ঘৰখন মই যি কাৰণতেই নহওক মই এৰি গৈছিলোঁ। আজি ২.৫ বছৰ মই এই ঘৰখনৰ পৰা আঁতৰি আছিলোঁ আৰু মই তৃণমূল কংগ্ৰেছত আছিলোঁ। আৰু এতিয়া যিটো গোটেই অসমত আৰু ভাৰতবৰ্ষত সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান, এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা আৰু অসমৰ পৰা ফেচিবাদী, সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে। এইটো হৈছে সময়ৰ আহ্বান আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব। যোৱা লোকসভাৰ নিৰ্বাচনত এইটো গোটেই ভাৰতবৰ্ষত মুড অফ দি নেশ্যন হৈছে গোটেই ভাৰতবৰ্ষত যে বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেই ৰাজ্যত ৰাইজই সেই বিৰোধী দলক শক্তিশালী কৰিছে। পিছে এতিয়া লক্ষণীয় হ'ব কংগ্ৰেছ দল ত্যাগ কৰি ২.৫ বছৰে বেলেগ দলত থকা ৰিপুণ বৰাক পূৰ্ণতাৰে আঁকোৱালি ল'বনে কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।